নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছো। মই বহুত দিনৰ পৰা ইউটিউবৰ এটা চেনেল খুলিম বুলি ভাবি আছিলো আৰু আজি বহুত সাহস কৰি মই এই চেনেলটো খুলিব লৈছো। মই ইয়াতে ঘৰুৱা দৈনন্দিন জীৱনৰ যিখিনি কাম-কাজ মোৰ আৰু মই ইফালে সিফালে যোৱা বা মোৰ ল'ৰা ছোৱালী মই এইখিনিকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে আকোৱালি ল'ব আৰু মোৰ ভিডিঅ'বোৰ চাব, শেষলৈ চাব আৰু যদি ভাল পায় সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যদি কিবা ভুল হয় মোক কমেন্ট কৰি জনাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাব বুলি আশা কৰিলো। তেতিয়াহ'লে আহকচোন আজি এটা মই প্ৰথম ৰেচিপি চিকেন উইথ কাৰ্ড মই এটা ৰেচিপি বনাম বুলি ভাবিছো, হেতুৱে আপোনালোকৰ আগত আগবঢ়াও আহক। এয়া মই কেৰাহীত তেল পাতি দিলো। তেলটো পগোৱাৰ পিছত মই পিঁয়াজ আৰু 2-3 ফালি জলকীয়া দিছো। এইখিনি অকমান ৰঙচুৱা হোৱাকে ভাজিব লাগিব। তাৰপিছত ৰঙচুৱাকে ভজা হোৱাৰ পিছত ইয়াতে মই চিকেন কেইটুকুৰ আছিল এইখিনি দি দিলো। আজি মই বনাব লৈছো চিকেন দৈৰে, মানে ব্ৰইলাৰ দৈৰে বনাব খুজিছো। কি কেনেকুৱা হয় আজি বনাও। এয়া মই দি দিলো নহৰু আৰু আদাৰ পেষ্ট দি দিলো। এতিয়া এইখিনি অকমান ভালদৰে লৰাই এতিয়া মই ইয়াতে মছলা দিম। চিকেন বহুত ৰকমে বনাব পাৰি। আজি মই এনেকে বনাম বুলি ভাবিছো, ল'ৰাকেইটাক এনেকে দিম বুলি ভাবিছো। সেইকাৰণে দৈ আৰু চিকেন বনাবলৈ লৈছো। এয়া আদা নহৰু পেষ্ট দিয়াৰ পিছত ইয়াত নিমখ দিলো, মই জিৰাৰ গুড়ি দিলো, হালধি দিছো, এয়া জালুকৰ গুড়ি, এইখিনি অকমান মছলা দিছো। তাৰ পিছত মই অকমান ইয়াতে দিলো চিকেন মছলা, তাৰ পিছত অকমান দিম মিট মছলা আৰু অকমান দিম মই গৰম মছলা। এইখিনি মছলা দিয়া হোৱাৰ পিছত ধুনীয়াকে এইখিনি লৰাই দিব লাগিব যাতে তলত মানে কি লাগি নধৰে। আৰু আচলতে গেছ আৰু চুলা এই দুইটাই হৈছে বনোৱাৰ পদ্ধতি আমাৰ, কিন্তু প্ৰায়ভাগ মানুহে চুলাত বনাই ভাল পায় আৰু ময়ো মানে চুলাত বনাই বেছিভাগ ভাল পাওঁ। সেইকাৰণে মই তৰকাৰী গোটেইখিনি মই চুলাতে বনাওঁ। কেতিয়াবা গেছত নবনোৱাও নহয়, কিন্তু মই চুলাতে বনাওঁ। এতিয়া এই মাংসখিনিৰ ওপৰত মই ৰেড চিলিটো দি দিলো। কালাৰো হয়, অকমান জলকীয়া নিচিনাও হয়। তাৰপিছত অকমান লৰাই ভাজা হোৱাৰ পিছত মই পানী দি অকমান সিজিব দিলো আৰু একদম মানে কি তৰকাৰীখন হোৱাৰ অকমান আগে তাত মই দৈ দি দিছো। দৈখিনি দি আকৌ মই ভালদৰে লৰাব লাগিব। লৰাই মই উতলাব দিবও লাগিব। এইখিনি হোৱাৰ পিছত এয়া গোটেইখিনি হৈ গৈছে। মই মানে মেইন যিটো চুলা তাতে তাৰ পৰা অকমান ইফালে আনিছো। এতিয়া ধুনীয়াকে হৈ গৈছে এইখিনি। আৰু যদিও মই চিকেন বনাইছো মই নাখাওঁ, সেইবাবে মানে কি মোৰ কিবা বেমাৰ হৈ আছে কেনে খোৱা নাই। আচলতে নোখোৱাও নহয়, খাওঁ। সেয়ে মই এয়া ভাত খাব লৈছো। পানীলাও গছৰ পাতৰ শাক আৰু দালি আৰু আচাৰ লৈছিলো, কিন্তু মই দেখুওৱা নহ'ল। ভাত খালো আৰু এতিয়া আমি এঠাইলৈ যাম। এখেত নাযায়, মই আৰু শাহুমা যাম আৰু দেখাই আছো আপোনালোকক। এয়া মই ৰেডি হলো। এয়া মই ফুল লুকটো দেখাই দিলো। এনেকুৱাকে আজি যাব ওলাইছো। এতিয়া এয়া মই ৰেডি, এতিয়া যাওঁ। আমি আচলতে ক'ত যাই আছো, কিয় যাই আছো মই দেখাম, নেক্সট ভিডিঅ'ত দেখাম। ভিডিঅ'টো দীঘলীয়া হয়, সেইকাৰণে মই আজিলৈ এইখিনিতে সামৰণি মাৰিলো। প্লিজ আপোনালোকে নেক্সট ভিডিঅ'টো চাব আৰু যদি ভাল লাগে লাইক এটা আৰু সাবস্ক্ৰাইব কৰিব।